সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত দমন কৰিবলৈ বিচাৰে আৰু সমাজৰ প্ৰত্যেক বৰ্গৰ লগত এতিয়া এটা সংঘাতৰ ৰাস্তা ল'বলৈ আৰম্ভ কৰিছে। বৰ্তমানত এজন সাংবাদিক যিগৰাকী নিজৰ দায়িত্ব পালন কৰি আছিল, কেনেদৰে অসম আৰক্ষীৰ ওপৰত হেঁচা ব্যৱহাৰ কৰি সেই সাংবাদিকজনৰ ওপৰত SC STৰ দৰে এটা গুৰুত্বপূৰ্ণ আইন দৰে গোটেই ৰাতি জেলত ভৰাই মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ অপশাসনৰ বাৰম্বাৰ প্ৰমাণ দি আছে। SC ST এক্ট যেতিয়া জোনমণি ৰাভাৰ হত্যা হ'ল তেতিয়া তেওঁলোকে পাহৰি যায়। সেই SITটো ক'ত গ'ল একো আমি গমেই পোৱা নাই। SC ST এক্ট এতিয়া বিজেপি এজন সদস্যই ৰণোজ পেগু ডাঙৰীয়াৰ ওপৰত অপমানজনক কথা কৈ এতিয়া SC ST এক্ট তেতিয়া পাহৰি যায়। SC ST এক্ট কংগ্ৰেছৰ মুখপাত্ৰ সময়ত মনত পৰে। SC ST এক্ট সাংবাদিকসকলে নিজৰ কথা কওঁতে নিজৰ কৰ্তব্য পালন কৰোঁতে তেওঁলোকে মনত পৰে। এই ধৰণৰ আইন আৰু অসম আৰক্ষীসকলৰ যে মিছইউজ কৰা গৈছে এয়া আমাৰ লোকতন্ত্ৰৰ বাবে এটা সংকট। পৰিকল্পিতভাৱে মানুহৰ ভয় এটা ভীতি প্ৰদৰ্শন কৰিবৰ কাৰণে এইকেইটা দিন অহৰহ চেষ্টা কৰিছে। প্ৰথমে তেওঁ চেষ্টা কৰিলে যে সাংবাদিকসকলক কেৱল আপোনালোকৰ সাংবাদিককে নহয়, সাংবাদিক জগতৰ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ জয়ন্ত বৰুৱা ডাঙৰীয়াক আজি বিধানসভাৰ মজিয়াত যিদৰে তুচ্ছ তাচ্ছিল্য কৰিলে, যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা 1 ঘণ্টামান কৈ সদনৰ মাত মৰ্যাদা লাঘৱ কৰিলে, এই কথা বতৰাই তেতিয়া প্ৰমাণ হৈছিল যে জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যোগেদি সংবাদ জগতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁ ভয় খুৱাবলৈ কৈছে। আজি সেই কথা আজি ইয়াত প্ৰতিপন্ন হ'ল। এনেকৈ আপোনালোকে জয়ন্ত বৰুৱা ডাঙৰীয়াক ভয় খুৱাব বিচাৰিছে, ঠিক একেদৰে তেওঁ দেখিছে যে আমাৰ ওপৰতো আক্ৰমণ চলিছে। আমাৰ যিবিলাক চুৰ ডকাইত সেইবিলাক আজি মুকলি আকাশত ঘূৰি ফুৰিছে। যিবিলাক মানুহ যিবিলাক আপোনাৰ গণতন্ত্ৰক মানে সেই মানুহবিলাক আজি ভয়ত কম্পমান হৈছে। আজি USTMৰ আমাৰ এই লোকজনৰ পৰা আৰম্ভ কৰি বিভিন্নজনক বিভিন্ন ধৰণেৰে তেওঁ ভীতি প্ৰদৰ্শন আজি কৰিছে। আজি আপোনালোকে চাওক, খিয়তানামা আমাৰ আজি অধিবক্তাসকলে আজি মাটিত বহি আজি অনশন কৰি থাকিবলগীয়া হৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ধৰণৰ কথা বতৰাক আমি নিন্দা কৰিছোঁ। আৰু এটা কথা মই আজিৰ তাৰিখত নকওঁ, পিছত ক'ম, এই সাংবাদিকক বোধহয় এনেকৈ নকৰিলেহেঁতেন যদি এপেক্স বেংকক লৈ পেলাই এই দুৰ্নীতিৰ কথা নোলালেহেঁতেন। এপেক্স বেংকক কেৱল উনুকিয়াইছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই। এই কথাবিলাক নিশ্চয়কৈ পোহৰলৈ আহিব। হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ আজি ভয়াতুৰ মানুহ। তেওঁ আজি ভয় খাইছে যে ক্ষমতা যোৱাৰ লগে লগে তেওঁৰ এই সকলো কথাবিলাক ধৰা পৰিব।